সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছিল সেইসকলে নিশ্চয় গম পাইছিল যে আমি সেইদিনা জাৰ্ণিৰ অন্তত আমি দিৰাঙত ষ্টে কৰিছিলোঁ আৰু পাছদিনা ৰাতিপুৱাই আমি দিৰাঙত থকা দিৰাং মনেষ্ট্ৰী আমি ভিজিট কৰিবলৈ গৈছিলোঁ। এই মনেষ্ট্ৰীটো দিৰাং বজাৰৰ পৰা 1 কিলোমিটাৰমান ওপৰলৈ গ'লেই পোৱা যায়। সুন্দৰ কাৰুকাৰ্যৰে নিৰ্মিত এই বুদ্ধিষ্ট মনেষ্ট্ৰীটোৰ চৌপাশৰ যি পৰিৱেশ, সেই পৰিৱেশ আচলতে সঁচাকৈ অত্যন্ত মনোমোহা আৰু প্ৰতিজন পৰ্যটককে আকৰ্ষণ কৰিব পৰা এক সুন্দৰ পৰিৱেশ। মনেষ্ট্ৰীটোৰ পৰা সুন্দৰকৈ দিৰাঙৰ আশে পাশে ঠাইবিলাক দেখা পোৱা যায় আৰু আপোনালোকে ভিডিঅ'ত নিশ্চয় গম পাইছে যে ইয়াৰ পৰিৱেশটো কিমান মনোমোহা। আৰু এই মনেষ্ট্ৰীটো এইটো এৰিয়াৰ আটাইতকৈ ডাঙৰ মনেষ্ট্ৰী আৰু এই মনেষ্ট্ৰীটো তিব্বেটান বুদ্ধিজিমৰ ষ্টাডি চেণ্টাৰো হয়। এই মনেষ্ট্ৰীটো 2017 চনৰ এপ্ৰিল মাহত দালাই লামাই উদ্বোধন কৰিছিল। খুবেই পৰিষ্কাৰ পৰিচ্ছন্ন আৰু শান্ত এই মনেষ্ট্ৰীটো চাবলৈ পুৱাৰে পৰা পৰ্যটকসকলৰ ভিৰ হোৱা দেখা যায়। মনেষ্ট্ৰীটো ইমান এটা সুন্দৰ পৰিৱেশত আছে, আপোনালোকক কি ক'ম, আপোনালোকে ভিডিঅ'ত দেখি নিশ্চয় গম পাইছে। সেই চৌপাশৰ পৰিৱেশটোৰ সৌন্দৰ্যই আচলতে সুকীয়া। মনেষ্ট্ৰীটো যিহেতু যথেষ্ট ওখ ঠাইত আছে, গতিকে পাহাৰবোৰে আপোনাক ৰিঙিয়াই মতা যেন লাগে। আৰু সঁচা কথা ক'বলৈ গ'লে মন্দিৰেই হওক বা এনেধৰণৰ মনেষ্ট্ৰীৰ চৌপাশৰ পৰিৱেশটো যদি এনেধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্ন হয়, মনটো আচলতে বেছি পবিত্ৰতাৰে ভৰি পৰে। মনেষ্ট্ৰীটোৰ চৌপাশৰ পৰিৱেশটোৰ লগতে ইয়াৰ প্ৰতিটো বস্তু, প্ৰতিটো আচবাব ইমান পৰিপাটি, ইমান সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে, আপোনালোকে দেখি নিশ্চয় গম পাইছে। আমি ইয়াতে ভিতৰত প্ৰৱেশ কৰি সকলোৰে মংগলৰ বাবে সেৱা জনালোঁ আৰু আপোনালোককো দেখাবৰ বাবে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে যদি কেতিয়াবা চেলাপাছ অথবা টাৱাঙলৈ বুলি আহে, তেন্তে দিৰাঙত যদি অলপ সময় আপোনালোকে ৰয়, তেন্তে এই মনেষ্ট্ৰীটো ভিজিট নকৰাকৈ নাথাকিব। ভিডিঅ'ত আপোনালোকে ইয়াৰ সৌন্দৰ্য কিমান দূৰ ধৰিব পাৰিছে মই নাজানো, কিন্তু বিশ্বাস কৰক আপোনালোকে যদি সন্মুখৰ পৰা এই মনেষ্ট্ৰীটো দৰ্শন কৰে, তেন্তে আপোনালোক কেতিয়াও নিৰাশ নহ'ব। মনেষ্ট্ৰীটোৰ ৱালবিলাকতো আঁকি ৰখা যিবিলাক নক্সা আছিল, সেই নক্সাবিলাকো আপোনালোকক আপ্লুত কৰিব। ইয়াত দেখিছেনে, এই যে নক্সাটো, এই নক্সাটো হৈছে কালচক্ৰ। আৰু এইফালে আমাৰ ছাৰ কেইজনক বোলে ইমান ধুনীয়া পৰিৱেশত আহিছোঁ যেতিয়া কেইটামান ধুনীয়া ধুনীয়া ৰিলছ বনাই দিব লাগে। আৰু কোনোবাই যদি মোক ৰিলছ বনাই দিবলৈ কয়, তেন্তে মই আচলতে সঁচাকৈ ভাল পাওঁ। কিন্তু আটাইতকৈ দুখৰ বিষয় কি জানেনে, এই যে আপোনালোকে মোৰ ফেচবুকত মোৰ ৰিলছবিলাক দেখি থাকে, সেই এটা ৰিলছ বনাবৰ কাৰণে, সেই ৰিলছ এটা শ্বুট কৰিবৰ কাৰণে মই কিমান কষ্ট কৰিবলগীয়া হয়, কেমেৰা কৰি দিবৰ কাৰণে কিমান শিকাই বুজাই কষ্ট কৰিবলগীয়া হয়, সেয়া আচলতে মইহে বুজি পাওঁ। যি কি নহওক, শেষত যেনিবা ভিডিঅ'টো খুব সুন্দৰকৈ হৈ উঠে। আৰু দিৰাঙৰ এই ধুনীয়া মনেষ্ট্ৰীটোলৈ আহি যথেষ্ট মনটো ভাল লাগিল, বিশেষকৈ ইয়াৰ চৌপাশৰ পৰিৱেশটোৰ বাবে সদায় এই মন্দিৰটো স্মৃতিৰ পটত সজীৱ হৈ ৰ'ব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আপোনালোক সকলো কুশলে থাকিব আৰু জীৱনত যিমানেই দুখ বা কষ্ট নাহক কিয়, হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাই বাই।